জয়ন্তমল্ল বৰুৱা গিৰগাই আৰু গৰুখুটি দুৰ্নীতিৰ চক্ৰবেহুৰ কথাবোৰৰ উত্তৰ বিচাৰি গৰুখুটিত প্ৰতিদিন টাইম এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ সি গৰুখুটিত যিহেতুকে গিৰগাই প্ৰসংগ বিগত এটা সপ্তাহে তুৰপাৰ লগাই আছে সমগ্ৰ ৰাজ্য গতিকে জোৰ পৰা মূল কেন্দ্ৰবিন্দু সেই স্থানত আহি উপস্থিত হৈছোঁ প্ৰতিদিন টাইম গৰুখুটিত গৰু চোৰ কোন এই প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৈছিল গৰুখুটিত গৰু চোৰ হোৱা নাই গৰুখুটিলৈ অনা ৩০০ গৰু ৰাখিবলৈ ঠাই নোহোৱাৰ বাবে ৯০টা গৰু ৰাজনীতিকসকলে ভগাই ল'বলৈ সিদ্ধান্ত লৈছিল আৰু গৰু ৰাখিবলৈ ঠাই নোহোৱা বুলি উল্লেখ কৰা গৰুখুটিৰ গোহালিৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট চৰাবলৈ এক প্ৰকাৰ নিবলৈ আমি যদি দেখুৱাওঁ যি গাই গৰু আমি যদি হিচাপ কৰোঁ তেনেহ'লে সেই ২১০ জনীৰ ভিতৰত খুব সম্ভৱতঃ ১০০ জনীমান গৰু আমি ইয়াত দেখিবলৈ পাইছোঁ বাকী যিখিনি পোৱালি বা সেই গৰুৰে সেই পোৱালিখিনি আমি দেখিছোঁ লগত মাক পোৱালি এনেকৈ কোটি কোটি টকাৰে স্থাপন কৰা গৰুখুটি প্ৰকল্পৰ গৰু ৰাখিবলৈ ঠাই নোহোৱাটো সঁচাকৈ আচৰিত নহয়নে কেৱল ২টা গৰু গোহালি নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছিল ২,৪০ লাখ টকা তাৰ পাছতো ৩০০ গৰু ৰাখিবলৈ ২০২২ চনত ঠাইৰ অভাৱ হৈছিল গৰুখুটিত গৰুৰ গোহালি বা গৰুখুটি প্ৰকল্পৰ আন্তঃগাঁথনি নিৰ্মাণত হোৱা দুৰ্নীতিৰ বাবেই গৰু ৰখা ঠাইৰ অভাৱ হৈছিল নেকি গৰুৰ সংখ্যা ইয়াত যথেষ্ট সৰু পোৱালি যথেষ্ট আছে গাই গৰুতকৈও গতিকে জেগা কিছু ইয়াত ঠেক হৈছে তাৰ বাবে আৰু এটা গোহালি বনাই থকা হৈছে অৰ্থাৎ এই গোহালিটো ২,৪০ লাখ টকা ব্যয় কৰি বনোৱা হৈছে য'ত আপোনালোকে দেখিছে ওপৰত টিং আৰু যি গোহালিটোৰ পৰিৱেশ সেয়া দেখিছে দুইফালে ঢালাই দিয়া আছে চিমেণ্টৰ ঢালাই মাজত এখন ঘুলনি আৰু পানীৰ পাইপৰ ব্যৱস্থা অৰ্থাৎ এইখিনি কাম কৰোঁতে ২,৪০ লাখ টকা খৰচ হৈছে গোহালিৰ বাবে গতিকে ভাবি চাওক কেনে পৰ্যায়ত এক দুৰ্নীতি হৈছে গো মাতাৰ নামত পিছে গৰুখুটিৰ গোহালিত ৩০০ গৰু ৰখাৰ ঠাই নাছিল বুলি জনা নাছিল নেকি কৰ্তৃত্বই যদি জানিছিল তেন্তে ৩০০ গৰু গুজৰাটৰ পৰা অনাৰ চুক্তি কৰিছিল কিয় নে অন্য ৰাজনৈতিক নেতাসকলে ভগাই লোৱাৰ উদ্দেশ্যে হিচাপতকৈ বেছি চৰকাৰী ধন খৰচ কৰি আনিছিল গিৰগাই এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে মূল কেন্দ্ৰবিন্দুত প্ৰতিদিন টাইম ৩০০ গৰু আহিব বুলি আমি গম পাইছোঁ আৰু জিলা প্ৰশাসনৰ সহযোগত সেই ৩০০ গৰু কিমানখিনি গৰু আমি ৰাখিম সেইটো আচলতে সেই সময়ত এটা বিষয় এটা আছিলে যে আমাৰ তেতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰ নাছিল তেতিয়া আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়ে মুখ্যমন্ত্ৰী ছাৰৰ লগত আলোচনা কৰি আমাক ক'লে যে কিছুমান জনপ্ৰতিনিধিয়ে গৰু লৈ যাব তেওঁলোকৰলৈকে আৰু তাৰ পৰা যিকেইটা গৰু বাচিব সেইকেইটা গৰু ইয়ালৈকে লৈ আহিলোঁ কিন্তু ৯০টা গৰু তাৰ পৰা লৈ যোৱা গ'ল অসমবাসীৰ আবেগ গৰুখুটি প্ৰকল্প আবেগৰ এই প্ৰকল্পত ঘূনে ধৰিছে নেকি গৰুখুটি প্ৰকল্পৰ পৰিচালনাৰ দায়িত্বত থকা লোকক অন্ধকাৰত ৰাখি চলিছে নেকি দুৰ্নীতি গৰুখুটি ধ্বংস কৰাৰ চক্ৰান্তত নামিছে নেকি স্বাৰ্থলোভী কোনো লোক বৰ্তমান লাভজনক নে লোকচানৰ স্থিতিত গৰুখুটিৰ দুগ্ধ পাম গিৰগাই দুগ্ধ উৎপাদনৰ দিশটো কেনেকুৱা লাভজনক কেনেকুৱা ধৰণৰ এই বিষয়টো তাৰমানে অকল যদি আপুনি গাখীৰৰ দিশত চাই আৰু ইয়াত যদি আমি দানা চানা বহুত দিওঁ তেতিয়াহ'লে আমাৰ গিৰগাইৰ পৰা বেছি লাভ নহয় কিন্তু আমাৰ ইয়াতে সুবিধা আছে আমাৰ ইয়াতে ঘাঁহ আছে আমি ঘাঁহৰ খেতি কৰিছোঁ আপোনালোকে গম পায় ৬০ বিঘাৰ ওপৰত আমাৰ ঘাঁহৰ খেতি আছে যোৱাবাৰ আমি ৮,৪৯,০০০ টকা আমি ৫৯,০০০ ৮,৫৯,০০০ টকা ঘাঁহ বিক্ৰী কৰি পাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মিন্ময় শৰ্মা আৰু অলকজ্যোতি হাজৰিকাৰ সৈতে পুলক মহন্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম